Hello viewers, welcome to Eduate Classroom. আজি তোমালোকৰ কাৰণে ক্লাস 10 ৰ সোশ্যাল সায়েন্সৰ মই এটা ইম্পৰ্টেন্ট বহুত বেছি very important এটা টপিক মই লৈ তোমালোকৰ ওচৰত আহিছো। আশা কৰিছো তোমালোকে মোৰ লাষ্ট ভিডিওটো চাইছা চাগে। তাতে আমি অলপ ডিসকাশন কৰিছিলো যে এই বছৰৰ মেট্ৰিকুলেশন এক্সামিনেশনত আমাৰ নতুন প্যাটাৰ্ণত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ দেখা পোৱা গৈছিল। তাতে মই কৈছিলো তোমালোকক যে আজিকালি আমাৰ যেটো এক্সাম প্যাটাৰ্ণ হয় তাত মুখস্থ বিদ্যা দি আমাৰ কাম নচলিব। সো আমি এটা কি কৰিম? আমি কনসেপচুয়ালি বস্তুখিনি বুজিম বুলি মই তোমালোকক প্ৰতিশ্ৰুতি দিছিলো। তো ঠিক আছে, সো প্ৰতিশ্ৰুতিটো দিলেই নহব। তোমালোকৰ কাৰণে মই কি কৰি আছো, মই টাইম টু টাইম ইউটিউবত সৰু কিছুমান কনসেপচুয়াল তোমালোকক টপিকস কিছুমান লৈ মই তোমালোকৰ ওচৰত আহিছো। সো আজি ঠিক তেনেকৈ আজি এটা ইম্পৰ্টেন্ট টপিক, যেটো টপিকৰ ওপৰত 100% সেবাই কোৱেশ্চন হোৱাৰ চান্স আছে আৰু এভৰি ইয়াৰ কোৱেশ্চন আহি আছে এই টপিকৰ ওপৰত। সো আজি আমি ন্যাশনাল পাৰ্কস ইন আসামৰ ওপৰত আমি ডিসকাস কৰিম। ঠিক আছে, সো এট দ্য ভেৰি ফাৰ্স্ট ইনস্ট্যান্ট আমাৰ কাৰণে কি ইম্পৰ্টেন্ট হয়, আমাৰ এট দ্য ভেৰি ফাৰ্স্ট ইনস্ট্যান্ট আমাক কি লাগিব, আমাক লাগিব যে হাউ টু ড্ৰ দ্য মেপ অফ আসাম। ঠিক আছে, সো মেপ অফ আসামখন বহুত বেছি ইম্পৰ্টেন্ট হয়। তোমালোকে প্ৰথমতে অসমৰ মেপখন কেনেকৈ ড্ৰ কৰিব লাগিব সেইটো তোমালোকে জানিব লাগিব। ওয়ান্স উই আর একাস্টম বা আমি একবার শিকি গলো যে আমি কেনেকৈ মেপ অফ আসামখন ড্ৰ কৰিম, তাৰ পাছত আমি কি কৰিব লাগিব, তাৰ পাছত আমি এক্সামত যেটো বস্তু সুধিছে যে আমাক কৈ দিছে যে এইখন ন্যাশনাল পাৰ্ক কোনখন ডিস্ট্ৰিক্টত আছে সেইটো জানিব লাগিব। দেন এট দ্য ভেৰি ইনস্ট্যান্ট আমি কি কৰিব লাগিব, আমি সেই ন্যাশনাল পাৰ্কখন কোনখন ডিস্ট্ৰিক্টত আছে আমি জানি তাতে আমি মাৰ্ক কৰিব লাগিব। ঠিক আছে, এই বছৰ এক্সামিনেশনত আমি দেখা পোৱা গৈছিল যে অলপমান ইনডাইৰেক্টলি কোৱেশ্চনটো সুধিছিল। সেইটো মই এই টপিকটোৰ শেষৰ ফালে মই ডিসকাস কৰিম। সো আমি ন্যাশনাল পাৰ্ক কেইখন অসমত আছে বৰ্তমান আমি হেতু চাই লওঁ বলা। সো এট ফাৰ্স্ট মই ক'ব যদি যাওঁ, মই ক'ব গৈছো যে অসমত ন্যাশনাল পাৰ্ক জনাৰ আগত অসমত ডিস্ট্ৰিক্ট কেইটা নাম জানিব লাগিব। আজি ডেটত অসমত টোটাল 35 ডিস্ট্ৰিক্ট আছে। ঠিক আছে, টোটাল 35 ডিস্ট্ৰিক্টস আছে, এটো জানিব লাগিব। ফাৰ্স্ট কনসেপ্ট 35 ডিস্ট্ৰিক্টস। আৰু সৰু কিছুমান বস্তু জানিব লাগিব যে ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা ক'লৈ আহিছে। দিস ইজ দা ব্ৰহ্মপুত্ৰ ৰিভাৰ। ঠিক আছে, সো ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা এনেকৈ ফ্লো কৰিছে হেতু জানিব লাগিব। আৰু ব্ৰহ্মপুত্ৰ এইখন নদীৰ ওপৰৰ পৰ্যন্তক আমি কি বুলি কওঁ, নৰ্থ বেংক বুলি কওঁ, আৰু তলৰ পৰ্যন্ত আমি কি বুলি কওঁ, সাউথ বেংক বুলি কওঁ। ঠিক আছে, সাউথ বেংক। সো দিস ইজ ইম্পৰ্টেন্ট। সো এই বস্তুকিটা যদি আমি কনসেপচুয়ালি আমি বস্তুকিটা শিকি ললো, নেক্সট আমি জানিব লাগিব যে বিটিএডি কোড আছে বা বিটিআৰ, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। ঠিক আছে, আমি সবে জানো তাতে ম্যাক্সিমাম আমাৰ নেচাৰেল ৰিসোৰ্সেস থকা জায়গাবোৰ আছে, যেনেকৈ ন্যাশনাল পাৰ্কস আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী। সো ইয়াতে যদি আমি মাৰ্ক কৰো দিস ইজ দা বড়োলেণ্ড। ঠিক আছে, তো বড়োলেণ্ডক মনত ৰখা এটা টেকনিক আছে, সেইটো মই আমাৰ ক্লাছৰুমত যিখিনি ষ্টুডেন্ট পঢ়িব তেওঁলোকক মই বুজাম বুলি মই প্ৰতিশ্ৰুতি দিছো। হলেও মই ইয়াতে কৈ দিছো যে বড়োলেণ্ডৰ ডিস্ট্ৰিক্টছবোৰ কি হয়, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। চাৰিখন হয় KCBU। আমি কেনে মনত ৰাখিম, KCBU, কোকৰাঝাৰ, চিৰাং, বাক্সা এণ্ড ওদালগুৰি। ঠিক আছে স্যাৰ, এইখিনি বুজি পালো। ওকে স্যাৰ, ডিস্ট্ৰিক্টস কিমান আছে অসমত? 35 ডিস্ট্ৰিক্টস, সেইটো বুজা পালো স্যাৰ। স্যাৰ আমাৰ ইয়াত নৰ্থ বেংক সাউথ বেংক হেতু বুজি পালো স্যাৰ। স্যাৰ এতিয়া আপুনি ন্যাশনাল পাৰ্কস কিটা আপুনি কৈ দিয়ক, কেইখন ন্যাশনাল পাৰ্কস আমাৰ অসমত আছে। ওকে ঠিক আছে। সো স্যাৰ আমাৰ ইয়াত টোটাল ন্যাশনাল পাৰ্ক আজিৰ ডেটত, আজিৰ ভিডিওটো শুট কৰালৈকে মোৰ আজিৰ ডেটত টোটাল ন্যাশনাল পাৰ্কস ইন আসাম 8খন আছে। দেয়াৰ আৰ 8 ন্যাশনাল পাৰ্কস। ঠিক আছে, ৰিসেন্টলি এই ৰিসেন্ট মাৰ্চত 2025 মাৰ্চত এখন নতুন ন্যাশনাল পাৰ্ক আমি দেখা পাইছো। সেইখনো বিটিআৰ, মই যেনেকৈ কৈছিলো তোমালোকক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত নতুন এখন ন্যাশনাল পাৰ্ক এবাৰ কি কৰা হৈছে, এস্টাবলিশ কৰা হৈছে। সো এই কোৱেশ্চনটো এবাৰ এক্সামিনেশনৰ কাৰণে ইম্পৰ্টেন্ট হৈ গল। ঠিক আছে, সো সেই ন্যাশনাল পাৰ্কখনৰ নামটো কি হয়, আমি ওয়েস্ট টু ইষ্ট আমি ন্যাশনাল পাৰ্কখিনি চাই যাম ইন অৰ্ডাৰ। ঠিক আছে, ওকে। সো ওয়েস্ট টু ইষ্ট যদি চাও, আমি যদি এট ফাৰ্স্ট যদি চাও, দ্যাট ইজ ৰায়মনা ন্যাশনাল পাৰ্ক। ৰায়মনা ন্যাশনাল পাৰ্ক ক'ত আছে স্যাৰ? ৰায়মনা ন্যাশনাল পাৰ্কখন কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে। কোকৰাঝাৰ ডিস্ট্ৰিক্ট ক'ত হয়? বিটিআৰত হয়। ঠিক আছে, নেক্সট যদি আমি চাও, নেক্সট হয় চিখনা জৱালাও ন্যাশনাল পাৰ্ক। এইখন দিস ন্যাশনাল পাৰ্ক ইজ দা নিউয়েষ্ট ন্যাশনাল পাৰ্ক বা লেটেষ্ট ন্যাশনাল পাৰ্ক। লেটেষ্ট, এইখন নতুনকৈ এবাৰ এস্টাবলিশ কৰা হৈছে, ভেৰি ইম্পৰ্টেন্ট। তো চিখনা জৱালাও। দেন কামছ মানস ন্যাশনাল পাৰ্ক। ঠিক আছে, মানস ন্যাশনাল পাৰ্ক 3 নম্বৰখন, এইখনো ক'ত আছে? বিটিআৰত আছে। ওকে স্যাৰ, নেক্সট কি হ'ব? নেক্সট শোণিতপুৰ আৰু দৰং ডিস্ট্ৰিক্টত এখন ন্যাশনাল পাৰ্ক আছে। সেইখন কি হয়? সেইখন হ'ল ওৰাং ন্যাশনাল পাৰ্ক। দ্যাট ইজ সিটুৱেটেড ইন শোণিতপুৰ এণ্ড দৰং ডিস্ট্ৰিক্ট। আৰু এটা কথা, ওৰাঙৰ পৰা যেতিয়া আমি আগবাঢ়ি যাওঁ ইষ্টাৰ্ণ সাইডত, দেন দেয়াৰ ইজ ওৱান মোৰ ন্যাশনাল পাৰ্ক, দ্যাট ইজ নামেৰি ন্যাশনাল পাৰ্ক। নামেৰি ন্যাশনাল পাৰ্ক ক'ত আছে? নামেৰি ন্যাশনাল পাৰ্ক ইজ ইন শোণিতপুৰ ডিস্ট্ৰিক্ট। ঠিক আছে, শোণিতপুৰ ডিস্ট্ৰিক্টত নামেৰি ন্যাশনাল পাৰ্ক আছে। দেন ইফ উই মুভ ফৰৱাৰ্ড, আমি যেতিয়া এইফালে আহো আমি দেখা পাওঁ যে এটা কাজিৰঙা ন্যাশনাল পাৰ্ক। সকলোৱে গৈছে চাগে কাজিৰঙা ন্যাশনাল পাৰ্ক। আমাৰ অসমৰ এটা, দিস ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট।
ওয়ার্ল্ড হেৰিটেজ সাইট হয় ঠিক আছে যেনেকৈ আমাৰ ৰিসেন্টলি আমি দেখা পালো যে চৰাইদেউ মেদান আমাৰ ওয়ার্ল্ড হেৰিটেজ সাইট হয় ঠিক তেনেকৈ আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক 1985 ত ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে এস্টাবলিশ কৰা হৈছিল ঠিক আছে দেন কামস দিহিং পাটকাই ন্যাশনাল পাৰ্ক দিহিং পাটকাই ক'ত আছে স্যাৰ দিহিং পাটকাই ডিব্ৰুগড় এণ্ড তিনচুকীয়া ডিস্ট্ৰিক্টত আছে আৰু এখন ইম্পৰ্টেন্ট ন্যাশনাল পাৰ্ক আছে ইয়াত হেখন কি হল হেখন হল ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক ওকে ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক স্যাৰ 8খন ন্যাশনাল পাৰ্ক তো আপুনি কৈ দিলে স্যাৰ এতিয়া কোৱেশ্চনস কি এনেকুৱা আহিব নেকি মাৰ্ক কৰিব আহিব নেকি গুটেকিটা ন্যাশনাল পাৰ্ক নহয় কোৱেশ্চনছৰ ভেৰিয়েশনছ বনিব পাৰে কেনেকুৱা ধৰণৰ ভেৰিয়েশনছ বনিব পাৰে এই বছৰ যেনেকৈ সুধিছিল যে হোৱাইট-উইং উড্ডাক যেটো আমাৰ স্টেট বাৰ্ড হয় সেই স্টেট বাৰ্ড পোৱা হোৱাইট-উইং উড্ডাক কোনখন ন্যাশনাল পাৰ্কত পোৱা যায় ডেটো হেতু মাৰ্ক কৰিব আহিছিল ঠিক আছে সো তাৰ কাৰণে আমি জানিব লাগিব যে হোৱাইট-উইং উড্ডাক কোনখন ন্যাশনাল পাৰ্কত পোৱা হয় মোৰ লাষ্ট ভিডিওটোত মই হেতু এক্সপ্লেইন কৰিছো ঠিক আছে কিন্তু আজি কোৱেশ্চনটোত আজি ইয়াত মই কি মেনশন কৰিম আজি ইয়াত কম যে কোনখন লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক কোনখন স্মলেষ্ট ন্যাশনাল পাৰ্ক ঠিক আছে সো স্মলেষ্ট ন্যাশনাল পাৰ্ক যদি আমি কওঁ দ্যাট ইজ ওৰাং ন্যাশনাল পাৰ্ক ওৰাং ন্যাশনাল পাৰ্কখন আগতে কি বুলি কোৱা হৈছিল ৰাজীৱ গান্ধী ন্যাশনাল পাৰ্ক স্যাৰ বহুত বেছি ইনফৰমেশন দি দিছে আপুনি ইয়াত আপুনি ইমান কথা কৈ আছে স্যাৰ বুজিবৰ কাৰণে দিগদাৰ হৈছে ঠিক আছে বুজিবৰ কাৰণে দিগদাৰ হৈছে মই আকৌবা কৈ দিছো যিখন ওৰাং ন্যাশনাল পাৰ্ক হয় দ্যাট ইজ of 78 কিলোমিটাৰ স্কয়াৰ কিমান হয় 78 কিলোমিটাৰ স্কয়াৰ আৰু দিস ইজ দা স্মলেষ্ট ন্যাশনাল পাৰ্ক হয় কোৱেশ্চন বনিব পাৰে ইয়াৰ পৰা যে হুইচ ইজ দা স্মলেষ্ট ন্যাশনাল পাৰ্ক ইন আসাম লোকেট দ্যাট ঠিক আছে ক'ত আছে বুলি কৈছিলো শোণিতপুৰ এণ্ড দৰং ডিস্ট্ৰিক্ট ওৰাং ন্যাশনাল পাৰ্ক মনত থাকিব ওকে ইয়াত আহিব পাৰে স্যাৰ হুইচ ইজ দা লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক ইন আসাম সো লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক বুলি যদি আমি কওঁ দ্যাট ইজ কাজিৰঙা ন্যাশনাল পাৰ্ক কাজিৰঙা ন্যাশনাল পাৰ্ক ক'ত সিটুৱেটেড হয় কাজিৰঙা ইজ সিটুৱেটেড ইন ন্যাশনাল পাৰ্কখন নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং ডিস্ট্ৰিক্টত অলমোস্ট 450 কিলোমিটাৰ স্কয়াৰৰ এখন ন্যাশনাল পাৰ্ক হয় ঠিক আছে দিস ইজ দা লাৰ্জেষ্ট সো ইয়াৰ ভিতৰত একো নুহুদে ইয়াৰ বাহিৰে আৰু কি সুধিব পাৰে যে স্যাৰ ইয়াৰ বাহিৰে সুধিব পাৰে যে ফেৰাল হৰ্ছৰ কাৰণে কোনখন ন্যাশনাল পাৰ্ক ইম্পৰ্টেন্ট হয় হুজ ন্যাশনাল পাৰ্ক ইজ ফেমাস ফৰ ফেৰাল হৰ্ছ সো হেতু এটা কোৱেশ্চনছ বনিব পাৰে ঠিক আছে সো ইয়াত যদি কওঁ ফেৰাল হৰ্ছৰ কাৰণে কোনখন ন্যাশনাল পাৰ্ক হয় দ্যাট ইজ ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক ঠিক আছে সো বুজিলো সো এতিয়া মই তোমালোকৰ কাৰণে আজিৰ ভিডিওটোত ইমানখিনি মই আনিছিলো মই তোমালোকৰ কাৰণে এটা কোৱেশ্চন এৰিছো এই ভিডিওটোত যে আমাৰ যিমানখিনি ন্যাশনাল পাৰ্ক আছে ঠিক আছে তাৰ ভিতৰত হুইচ ইজ দা ওল্ডেষ্ট ন্যাশনাল পাৰ্ক নেম দা ওল্ডেষ্ট ন্যাশনাল পাৰ্ক হেতু তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু কোনবাই যদি এনেদৰে কনসেপচুৱেলি উইথ ভিজুৱেলাইজেশন উইথ ম্যাথ এই কনসেপ্টবোৰ যদি তোমালোকে ভালদৰে গুটে সোশ্যাল সায়েন্সৰ ওপৰত গ্ৰাফছ আনিব পাৰা বুলি ভাবিছা উইথ 90-95% 100% মাৰ্কস সোশ্যাল সায়েন্সৰ স্কোৰ কৰিম বুলি যদি তোমালোকে কোনবাই এম কৰিছা দেন ইয়াতে ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকটো তোমালোকে যাব পাৰা আৰু আমাৰ ক্লাছৰুম কোৰ্সত তোমালোকে এনৰোল হ'ব পাৰা ঠিক আছে সো আৰু নতুন ভিডিও লৈ মই তোমালোকৰ ওচৰত আহি আছো that's all for today and thank you very much